जिंदाबाद जिंदाबाद पद्मा हजारिका जिंदाबाद 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 पद्मा हजारिका जिंदाबाद पद्मा हजारिका जिंदाबाद पद्मा हजारिका जिंदाबाद उड़ली दिया उड़ली हिमंत बिस्वा शर्मा जिंदाबाद भारत माता के जय हिंद जय हिंद जय हिंद जिंदाबाद 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 हिमंत बिस्वा शर्मा जिंदाबाद 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 हिमंत बिस्वा शर्मा जिंदाबाद 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 वंदे वंदे नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 भारत माता की भारत माता के वंदे 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 जिंदाबाद 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 पद्मा हजारिका जिंदाबाद पद्मा हजारिका जिंदाबाद हिमंत बिस्वा शर्मा जिंदाबाद हिमंत बिस्वा शर्मा जिंदाबाद नरेंद्र मोदी जिंदाबाद দলৰ ফালৰ পৰা প্ৰতিটো মণ্ডলত তিৰংগা যাত্ৰা কৰাৰ আহ্বান জনাইছে। তাৰ প্ৰতি সঁহাৰি জনাই যোৱাকালি আমাৰ নাগশংকৰ মণ্ডলত হ'ল, আজি চাৰিদুৱাৰ মণ্ডলত হৈছে, এতিয়া উত্তৰ নদুৱাৰ মণ্ডলত আজি 5টা গাঁও পঞ্চায়তক লৈ আমাৰ দলৰ বিষয়ববীয়াসকলে তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক লৈ শুভাকাংক্ষীসকলক লৈ যি এক 2000 ওপৰ মানুহ গোট খুৱাই 5টা গাঁও পঞ্চায়ত তিৰংগা যাত্ৰা কৰিলে মই নিজে আচলতে অভিভূত হৈছোঁ যে মানুহক সঁহাৰি যে আমাৰ স্বাধীনতা দিৱসৰ তাক সময়ছোৱা দলে যি আহ্বান জনাইছে সেই দলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছোঁ। আজি আমি যিসকলৰ কাৰণে স্বাধীন দেশৰ নাগৰিক হিচাপে আমি ইয়াত বসবাস কৰিবলৈ পাইছোঁ, সেই বীৰ শ্বহীদসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যাৰ কষ্ট ত্যাগৰ ফলত আমি আজি স্বাধীন দেশত বসবাস কৰিবলৈ পাইছোঁ, তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ। আৰু এই স্বাধীন দেশখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 চনৰ পৰা যেনেধৰণে দেশখন পৰিচালনা কৰিছে, দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা, দেশৰ মানুহৰ মাজত ঐক্য সংহতি সুদৃঢ় কৰি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই মন্ত্ৰৰে দেশখন যে আগুৱাই লৈ গৈছে, ইয়াৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অসমখনৰ প্ৰতি তেওঁ যি শুভ দৃষ্টিত তেওঁৰ আশীৰ্বাদত আমি আজি শান্তিৰ অসম প্ৰগতিৰ অসম, যে এইখন অসম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ আগত কি আছিল, ইয়াত আছিল সন্ত্ৰাসবাদ, ইয়াত জীৱন আৰু সম্পত্তি নিৰাপত্তা নাছিলে, ইয়াত দুৰ্নীতি আছিলে, আৰু ইয়াত সাম্প্ৰদায়িক সংঘৰ্ষ, উগ্ৰপন্থীৰ কাৰ্যকলাপ আৰু উন্নয়নমূলক কাম স্থবিৰ হৈ গৈছিলে। সীমা বিবাদকে ধৰি আমি কিমান সমস্যাৰ সন্মুখীন হৈছিলোঁ। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনৰ কালত, আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসনৰ কালত আজি এইখন অসম শান্তিৰ অসম প্ৰগতিৰ অসম। এইখন অসমত লুইত আৰু বৰাকৰ পাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল হৈছে, আৰু এইখন অসমত আস্থাৰ বিশ্বাসৰ এক পৰিৱেশ হৈছে, আৰু সকলোৱে মিলিজুলি দেশৰ কাৰণে কাম কৰিবলৈ, অসম মাতৃৰ কাৰণে কাম কৰিবলৈ আজি এক সুন্দৰ পৰিৱেশ। আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিবৰ কাৰণেও আজি চৰ্চা কৰাৰ সুন্দৰ পৰিৱেশ হৈছে। দেশ সুৰক্ষিত, আমাৰ ৰাজ্যখন শান্তি প্ৰগতিৰ মাজেৰে আগবাঢ়ি গৈছোঁ। গতিকে স্বাধীন দেশৰ নাগৰিক হিচাপে আমি প্ৰত্যেকেই গৌৰৱান্বিত, আৰু সেইকাৰণে এইবাৰ স্বাধীনতা দিৱস উলহ মালহেৰে পাতিবলৈ এইকাৰণেই যে সিদিনা পেহেলগামত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি বলিষ্ঠ নেতৃত্বৰে সামৰিক বাহিনী পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিলে, পাকিস্তানৰ মাটিত সন্ত্ৰাসবাদীৰ ঘাটি উৰাই দিলে।
গতিকে আমি যে স্বাধীন দেশৰ নাগৰিক, আমাক যে কোনেও দুৰ্বল কৰিব নোৱাৰে, তাৰ যি পৰিচয় দিলে, আৰু সেইকাৰণে এইবাৰ 15 আগষ্ট আগতকৈ অলপ বেলেগ হ'ব। সেইকাৰণে আজি এই বিপুল সঁহাৰি মানুহ যে ওলাই আহিছে, হিলদোল ভাঙি বিপুল সঁহাৰি আগবঢ়াইছে, যে আজি প্ৰত্যেকেই গৌৰৱান্বিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনৰ কালত যে আমি সঁচাকৈ স্বাধীন, যে আমাক আচলতে কোনেও ধমকি দিব নোৱাৰে, ৰঙা চকু দেখুৱাব নোৱাৰে, আঙুলি টোৱাই কথা ক'ব নোৱাৰে, আৰু আমি অৰ্থনৈতিকভাৱেও শক্তিশালী হৈ আমি বিশ্বৰ ভিতৰতে বিশেষ স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছোঁ, আৰু আমি ওপৰলৈ যাম, গতিকে দেশখনক শক্তিশালী কৰিম। আৰু সেইকাৰণে আজি তিৰংগা যাত্ৰাত মানুহৰ অভিলেখ স্থাপন হৈছে সহযোগিতাৰ, আৰু ইয়াত সহযোগ কৰা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দলৰ ফালৰ পৰা। আৰু উত্তৰ আমাৰ নদুৱাৰ এই মণ্ডলে এই কাৰ্যালয়টো দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, পৰিচালনা কৰিবলৈ কাৰণে নিৰ্মাণ কৰি উলিয়াই মোৰ হাতেৰে আজি উন্মোচন কৰিলোঁ। মই তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ যে তৃণমূল পৰ্যায়লৈকে এই কাৰ্যালয়ৰ জৰিয়তে আমাৰ দল শক্তিশালী হ'ব, আৰু প্ৰতিঘৰ মানুহলৈকে ভাৰতীয় জনতা পাৰ্টীৰ বতৰা লৈ যাবলৈ সক্ষম হ'ব। গতিকে উদ্যোক্তাসকলে, দলৰ সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰি মই সকলোলৈকে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ 15 আগষ্টৰ।